আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 10 নতুন মেথছ কিতাপৰ অনুশীলনী 8.1 কুৱেশ্যন নং 7 পৰা 12 লৈকে আটাইখিনি অংক একেবাৰে সহজ নিয়মত কৰাম। ইয়াৰ আগৰ ক্লাছত আগৰ অংকখিনি কৰাইছিলো, গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। সো এতিয়া তোমালোকে ক্লাছটো প্ৰথমৰ পৰা শেষলৈ মনোযোগেৰে এটেণ্ড কৰা। তো ইয়াৰ আগৰ ক্লাছত মই তোমালোকক অনুশীলনী 8.1 কুৱেশ্যন নং 6 পৰা অংকখিনি কৰাইছিলো, গতিকে আগৰ ক্লাছখিনি যদিহে তোমালোকে এটেণ্ড কৰা নাই আজিৰ ভিডিঅ' ডেছক্ৰিপশ্যন চেক কৰিবা বা আমাৰ এইটো চেনেলৰ প্লেলিষ্ট এটা আছে ক্লাছ 10 মেথছ বুলি, তাতো তোমালোকে আগৰ ক্লাছখিনি পাই যাবা। তো আজি আমি কুৱেশ্যন নং 7 পৰা ষ্টাৰ্ট কৰিম। কুৱেশ্যন নং 7 পৰা যিমানখিনি অংক আছে তোমালোকৰ অনুশীলনী 8.1 গোটেইখিনি কৰিম, একেবাৰে সহজ নিয়মত কৰাম, গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই থাকা। তো আমাক কি কৈছে 7 নম্বৰ কুৱেশ্যনটো চোৱা, যে যদি cot θ = 7/8 তেন্তে মান উলিয়াব দিছে আমাক যে 1 + sin θ * 1 - sin θ / 1 + cos θ * 1 - cos θ এইটোৰ মান উলিয়াব লাগে, আৰু cot² θ আমি কি কৰিব লাগে, মান উলিয়াব লাগে। ঠিক আছে, তো চোৱা যেহেতু আমাক ইয়াতে cot θ ৰ মান দি আছে 7/8, গতিকে চোৱা cot θ মানে কি আছিলে, যে sin cos tan cot sec আৰু কি cosec। ওকে, তো sin to cosec ৰ cos to sec ৰ tan to cot ৰ, হয় নহয়? তেতিয়াহ'লে ইয়াতে যেহেতু কৈছে cot, গতিকে cot টো কিহৰ উল্টা, tan ৰ। tan মানে কি আছিলে, টেলি ফোন বাজিলে, অৰ্থাৎ cot টো কি হ'ব, b/p হ'ব। মানে b/p অৰ্থাৎ b ৰ মান কিমান হ'ব 7 আৰু p ৰ মান কিমান হ'ব 8। গতিকে আমি কি কৰিব লাগিব, ইয়াতে যিহেতু বাকীখিনি আমাক উলিয়াব লাগিব, sin cos এইখিনি মান লাগিব, গতিকে আমি কি কৰিম, ত্ৰিভুজ এটা ধৰি ল'ম। ঠিক আছে, তো আমি কি কৰি ল'ম, ত্ৰিভুজ ABC আমি ধৰি ল'ম। চোৱা ভালকে, আমি ত্ৰিভুজ ABC ৰ এংগল বি কোণটো আমি 90 ডিগ্ৰী বুলি ধৰি ল'ম। ঠিক আছে, এংগল বি কোণটো আমি কি ধৰিছো, 90 ডিগ্ৰী বুলি ধৰিছো। তো 90 ডিগ্ৰী বুলি ধৰিছো। এতিয়া চোৱা যে আৰু এংগল চি টো আমি কি কৰিম, থিটা বুলি ধৰিম। তো ইয়াতে চোৱা যে ফাৰ্ষ্ট ধৰা হ'ল ABC সমকোণী ত্ৰিভুজৰ, এংগল বি কোণ কি, সমকোণ, এংগল বি সমকোণ, আৰু চি টো আমি ধৰিছো থিটা বুলি, আৰু এংগল চি ইকুৱেল টু কিমান, এংগল থিটা বুলি আমি ধৰিছো। ঠিক আছে, সো আমাক যেহেতু দিয়া আছে যে cot θ = 7/8, ভালকে ধ্যান দিয়া যে যেহেতু cot θ মানে আমাক কিমান দিয়া আছে, 7/8 বুলি দিয়া আছে। ওকে, তো চোৱা যদিহে cot θ হয়, এই এংগল চি কোণটো যদি থিটা কোণ হয়, ইয়াৰে এংগল চি সাপেক্ষে এই আগফালৰ যিটো বাহু এইটো হৈ যাব পি, আৰু এইটো হৈ যাব বি, আৰু এইটো হৈ যাব কি এইচ। তো যেহেতু cot θ মানে কি আছিলে, b/p, গতিকে বি মানে কোনটো বাহু, BC বাহু, পি মানে কোনটো বাহু, AB বাহু। ঠিক আছে, গতিকে কি হ'ব, যে BC বাই কি হ'ব, AB হ'ব, হয় নহয়? যে cot θ = কি, যে এইটো সাপেক্ষে cot মানে কি b/p, গতিকে বি কোনটো বাহু, যে BC বাহু ডিভাইড বাই AB, পি কোনটো বাহু, AB বাহু, হয় নহয়? তো আমি কি বুলি ধৰি ল'ম, কে বুলি ধৰি ল'ম। তো কে বুলি ধৰি ল'লে BC মানে কিমান হ'ব, যে BC হ'ব 7K। ঠিক আছে, আৰু AB হ'ব কিমান, 8K। AB কিমান হ'ব, 8K। এই বস্তুটো তোমালোকে ইফালে পাতি এই 7/8 টো ইফালে পাতিলেও একো কথা নাই, আৰু এনেকে পাতিলেও একো কথা নাই। সেই বস্তুটোলৈ তোমালোকে আকৌ কনফিউজ নহবা। ঠিক আছে, তো ইয়াতে কে মানে কি, এটা ধনাত্মক সংখ্যা যিকোনো এটা। ওকে, সো এতিয়া আমি চোৱা ত্ৰিভুজটোত যেহেতু আমি কি কি পালো, যে AB বাহুৰ মান কিমান পালো, 8K। তাৰপিছত BC বাহুৰ মান আমি কিমান পালো, 7K। তেতিয়া আমি কি কৰিব লাগিব, AC বাহুৰ মানটো উলিয়াই ল'ব লাগিব, হয় নহয়? কাৰণ আমাৰ এই ইয়াতে AC বাহুৰ মান দৰকাৰ হ'ব। তো সমকোণী ত্ৰিভুজ ABC, যে সমকোণী ত্ৰিভুজ ABC ৰ পৰা, যেহেতু ত্ৰিভুজ ABC টো কি, এটা সমকোণী ত্ৰিভুজ, অৰ্থাৎ 90 ডিগ্ৰী কোণ থকা ত্ৰিভুজ, গতিকে আমি কি কৰিব পাৰিম, এই ত্ৰিভুজটোত পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিব পাৰিম। তো পাইথাগোৰাছৰ সূত্ৰ মতে কি হ'ব, যে AC² = BC² + AB², হয় নহয়? তো AC² = কি হ'ব, AB² + BC²। ঠিক আছে, এতিয়া চোৱা AC, ইয়াতে AC ৰ মান আমি উলিয়াম, গতিকে AC² = AB², AB ৰ মান কিমান, 8, গতিকে 8K হোল স্কয়াৰ প্লাস BC বাহুৰ মান কিমান, 7K, গতিকে কি হ'ব 7K হোল স্কয়াৰ। ওকে,
তেতিয়া চোৱা ac স্কয়াৰ ইকুৱেল টু 8k হোল স্কয়াৰ মানে 8 8 গুণ কিমান 64 গতিকে 64k স্কয়াৰ প্লাস 7 7 গুণ কিমান 49k স্কয়াৰ ওকে তেতিয়া ac স্কয়াৰ ইকুৱেল টু কিমান হ'ব যে 64k স্কয়াৰ আৰু 49k স্কয়াৰ দুয়োটা আমি কি কৰিম যোগ কৰিম চোৱা যে দুয়োটা যেহেতু k স্কয়াৰ গতিকে দুয়োটা যোগ কৰিলে কিমান হ'ব 9 4 কিমান 13 3 7 1 6 4 6 4 কিমান 10 10 1 কিমান 11 মানে কিমান হ'ব 113 অর্থাৎ কিমান হ'ব 113 আৰু লগত কি k স্কয়াৰ তেতিয়া আমি যদি ac এর স্কয়াৰটো যদি উঠাই দিও কিফালে কি হ'ব ৰুট ওভাৰ হ'ব অর্থাৎ ৰুট ওভাৰ কিমান হ'ব 113 k 113 k স্কয়াৰ তেতিয়া চোৱা ৰুট ওভাৰৰ ভিতৰত k এর স্কয়াৰ আছে গতিকে k টো কি হৈ যাব বাহিৰত ওলাই যাব তো k টো বাহিৰত ওলাই যাব আৰু ৰুট ওভাৰৰ ভিতৰত কি থাকিব 113 আৰু এটো k ঠিক আছে তেতিয়া আমি কিমান পালো ac এই ac বাহু যেটো আছে এটো মান আমি কিমান পালো ৰুট ওভাৰ 113k পালো ঠিক আছে অর্থাৎ আমি ত্রিভুজটোৰ কি কৰিলো আটাইখিনি অর্থাৎ তিনিওটা বাহু আমি কি উলিয়ালো তেতিয়া আমাক যিখিনি উলিয়াব দিছে এইখিনি একেবাৰে সহজতে উলিয়াব পাৰিম আমাক কি উলিয়াব দিছে যে 1 প্লাস sin থিটা সো আচ্ছা আমাক উলিয়াব দিছে 1 প্লাস sin থিটা তাৰ পিছত ইনটু 1 মাইনাস 1 মাইনাস sin থিটা সো আমি ফার্স্ট কি কৰিম sin থিটাৰ মান উলিয়াইলাম আৰু cos থিটাৰ মান উলিয়াইলাম এক্সট্ৰা কে আমি এইখিনি মান উলিয়াইলো তেতিয়া আৰু সুবিধা হ'ব এটাকে sin থিটা তো sin থিটা চোৱাচোন sin থিটা মানে কি তোমালোকেতো জানাই যে sin মানে কি আছিল শিৱ পাৰ্বতী হাজবেন্ড অর্থাৎ sin মানে কি p/h গতিকে এই ইয়াতে ত্রিভুজটোৰ থিটাৰ ক্ষেত্ৰত p কোনটো হ'ব এটো আৰু b কোনটো হ'ব এটো আৰু h হ'ব এটো তো আমি সাইনৰ উলিয়াছো গতিকে সাইনৰ ক্ষেত্ৰত কি হয় শিৱ পাৰ্বতী হাজবেন্ড অর্থাৎ p/h গতিকে p মানে ab বাহুটোৰ মান লাগিব আমাক আৰু ac বাহুটোৰ মান লাগিব অর্থাৎ ab বাই কি হ'ব ac ab বাই ac ab বাহুৰ মান কিমান আমি পাইছো ab বাহুৰ মান কিমান 8k গতিকে ওপৰত পাতিলো 8k ডিভাইড বাই ac ac বাহুৰ মান আমি কিমান পালো ৰুট ওভাৰ 113k ৰুট ওভাৰ 113k অর্থাৎ k কে কটা গলে কি থাকিব 8 বাই ৰুট ওভাৰ 113 এটা আমি sin থিটাৰ মান উলিয়ালো ঠিক আছে নেক্সট আমি কি কৰিম cos থিটাৰ মানটো উলিয়াই লম তো চোৱা cos থিটা cos মানে কি আছিল কেচুৱাটোৱে বিছনা থাকিলে অর্থাৎ b/h তো আমি কি কৰিম cos থিটাটো উলিয়াই লম যে cos থিটা ইকুয়াল টু কি b/h তো এই cos থিটা এই থিটা সাপেক্ষে b মানে কোনটো এটো bc বাই h মানে কোনটো ac গতিকে কি হ'ব bc বাই ac bc বাই ac অর্থাৎ bc বাহুৰ মান কিমান ইয়াতে আমি পাইছো 7k গতিকে 7k ডিভাইড বাই ac ac মানে কিমান পাইছো ৰুট ওভাৰ 113k k কে কটা গল থাকিল কিমান 7 বাই ৰুট ওভাৰ 113 ওকে তো আমি কি কৰিলো sin থিটা আৰু cos থিটাৰ মান উলিয়ালো তো এতিয়া আমি কি কৰিম 7 নম্বৰৰ একটোৰ আমি সলিউশন কৰিম 7 নম্বৰৰ একটো কি দিছে 1 প্লাস sin থিটা ইনটু 1 মাইনাস sin থিটা ভালকে চোৱা 1 plus sin theta into 1 minus sin theta divide by কিমান হ'ব যে 1 plus cos theta into 1 minus cos theta 1 plus cos theta into 1 minus cos theta ওকে এটা সো 1 plus sin theta মানে আমি কিমান পাইছো 8 by root over 113 into 1 minus sin theta 1 minus sin theta মান কিমান পাইছো আমি যে 8 by root over 113 ঠিক আছে সো এটা এনেকে ব্র্যাকেট ক্লোজ করে দিলো নেক্সট কি আছে 1 plus cos theta মান কিমান 7 by root over 113 1 minus cos theta মান কিমান 7 by root over 113 ওকে তো এতিয়া চোৱা এটোৰ ক্ষেত্ৰত a plus b into a minus b সূত্ৰ খাটিছে এটোৰ ক্ষেত্ৰতো a plus b into a minus b সূত্ৰ খাটিছে তো তোমালোকে জানাই a plus b হোল স্কয়াৰ সূত্ৰ কি যে a স্কয়াৰ minus b স্কয়াৰ হয় নহয় তো এটোৰ ক্ষেত্ৰত a মানে কি 1 আৰু b মানে কি 8 by root over 113 তো a plus b into a minus b সূত্ৰ মতে আমি a স্কয়াৰ minus b স্কয়াৰ বহাই দিম তো a স্কয়াৰ মানে কিমান 1 স্কয়াৰ minus b মানে কিমান 8 by root over 113 হোল স্কয়াৰ ওকে তো a স্কয়ার minus b স্কয়ার তলতো ঠিক একেদৰেই হ'ব যে a স্কয়ার minus 7 by root over 113
13 হোল স্কয়ার ঠিক আছে তো এতিয়া অকমান মনোযোগেৰে চাবা ইয়াতে চোৱা কিমান হ'ব 1 স্কয়াৰ মানে 1 মাইনাস 8 স্কয়াৰ মানে কিমান হ'ব ইয়াতে চোৱা এনেকে হ'ব হয় নহয় 8 স্কয়াৰ আৰু তলতো কিমান হ'ব √113 হোল স্কয়াৰ ঠিক তলতো এনেকে হ'ব 1 মাইনাস ওপৰত কি হ'ব 7 স্কয়াৰ আৰু তলত কি হ'ব √113 ইয়াৰো হোল স্কয়াৰ ওকে ইয়াতে স্কয়াৰ ৰুট কটা যাব থাকিব কিমান যে 1 মাইনাস 8 স্কয়াৰ মানে কিমান 8 8 গুণ 64 তলত কিমান হ'ব 113 ঠিক একেদৰে এটো কিমান হ'ব 7 7 গুণ 49 49 ডিভাইড বাই 113 ওকে তো তাৰ পিছত কিমান হ'ব সো অকমান ইয়াতে তোমাৰ ঠাইৰ অকমান অসুবিধা হৈছে মই এইফালে কৰি দিছো তোমালোকে ভালকে পাতি লব তো সো কিমান হ'ব আমি এই 113 আৰু 1 আৰু 113 ইয়াৰ লখাগু কিমান হ'ব 113 তো 113 1ত 113 বাৰ 113 বাৰ 113 ইনটু 1 113 লখাগু লৈছো নহলে তোমালোকে এনেকে মনত ৰাখিব পাৰা যে এই 113 টো যেহেতু লৈছো ইয়াতে 113 নাই সেইটো কাৰণে 113 এই 1 ৰ লগত পূৰণ হৈছে 113 এনেকে মনত ৰাখা নেক্সট এটো ক্ষেত্ৰত 113 তলত আছে সেইটো কাৰণে ওপৰৰ যেটো সংখ্যা এটো লগে লগে বহি যাব ঠিক একেদৰে এতিয়া তলৰ অংশটো কৰাচোন যেটো 1 আৰু 113 লখাগু হ'ব 113 113 ইয়াতে নাই গতিকে 113 এনেকে বহুৱালো মাইনাস ইয়াতে আছে মানে কিমান হ'ব 49 হয় নহয় তোমালোকে এনেকে স্টেপ বাই স্টেপ এই বস্তুটো বহুত ষ্টুডেন্টছে টান পায় কিন্তু মই যেনেকে বুজাইছো আশা কৰো তোমালোকে বুজি পাইছা কাৰণ ইয়াতে কনফিউজ থকাৰ একো কথাই নাই ওকে সো এতিয়া আমি নেক্সট আগবাঢ়ো চোৱা নেক্সট কেনেকে কৰিবা চোৱা যে তলত আছে 113 এইটো আৰু এইটো কটা যাব তো 113 ৰ পৰা 64 গলে কিমান হ'ব চোৱা যে ইয়াতে 13 ৰ পৰা 4 গলে 9 আৰু ইফালে 10 ৰ পৰা 6 গলে 4 অৰ্থাৎ কিমান হ'ব 49 ডিভাইড বাই 113 ৰ পৰা 49 মাইনাস কৰিলে কিমান হ'ব যে ইফালে 13 ৰ পৰা 9 গলে কিমান থাকিব 13 ৰ পৰা 9 গলে 4 আৰু ইফালে 10 ৰ পৰা 4 গলে 6 অৰ্থাৎ কিমান 64 ঠিক আছে অৰ্থাৎ কিমান 49 বাই 64 আৰু এইটো হৈ যাব আমাৰ কোৱেশ্চন নং 7 ৰ 1 নম্বৰৰ সলিউশন ঠিক আছে তো তোমালোকে ভালদৰে পাতি লোৱা ভিডিওটো পজ কৰি ওকে তো আমি এতিয়া নেক্সটটো কৰিম চোৱা কোৱেশ্চন নং 7 ৰ নেক্সটটো 2 নম্বৰটো তো 2 নম্বৰটো একেবাৰে ইজি চোৱা cot স্কয়াৰ থিটা আমাক দিয়া আছে cot থিটাৰ মান কিমান 7/8 গতিকে এই cot থিটাটো আমি কি কৰিম স্কয়াৰ কৰি দিলে আমি এটোৰ মানটো স্কয়াৰ কৰি দিলে আমি পাই যাম তো cot স্কয়াৰ থিটা মানে কিমান হ'ব চোৱা আমাক এটো উলিয়াইছে গতিকে cotৰ মান কিমান cot থিটাৰ মান আমি পাইছিলো 7/8 গতিকে 7/8 ৰ হোল স্কয়াৰ কৰি দিলে আমি cot স্কয়াৰ থিটাৰ মান পাই যাম 7 স্কয়াৰ মানে কিমান 7 7 গুণ 49 আৰু 8 স্কয়াৰ 8 8 গুণ কিমান 64 অৰ্থাৎ কিমান হ'ব 49/64 আৰু এটো আমাৰ হৈ যাব आंसर ইয়াতে কি হৈছে 7/8 যেহেতু আমাক দিয়া আছে যে cot থিটা মানে কিমান আমাক দিয়া আছে 7/8 এটো আমাক দিয়া আছে ওকে তো 2 নম্বৰটো একেবাৰে ইজি আছিল আৰু এটো হ'ব 7 ৰ 2 নম্বৰৰ সলিউশন তো এতিয়া নেক্সট 8 নম্বৰ কুৱেশ্চন আমাক কি দিছে যে যদি 3 cot a = 4 তেন্তে 1 - tan স্কয়ার a / 1 + tan স্কয়ার a = cos স্কয়ার a - sin স্কয়ার a হবনে নহয় আমি কি কৰিব লাগে পৰীক্ষা কৰিব লাগে ঠিক আছে এটো অকমান লেংদি হ'ব অকমান দীঘল হ'ব অংকটো তথাপি তোমালোকে পুৰা মনোযোগেৰে চোৱা মই একেবাৰে ইজি নিয়মত বুজাই দিম তো প্ৰথমতে আমাক কৈছে যে 3 cot a = a দেন আমি কি কৰিব লাগে এই দুটা হবনে নাই সমান হবনে নাই আমি লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড লৈ পৰীক্ষা কৰিম তো প্ৰথমতে আমি কি কৰিব লাগিব যেটো 3 cot a = 4 দিয়া আছে তো এটোৰ পৰা আমি এটা ত্ৰিভুজ ধৰি লব লাগিব ঠিক আছে আমি কি কৰিলাম ত্ৰিভুজ ABC এটা ধৰিলাম যত এংগল C টো আমি 90 ডিগ্ৰী বুলি ৰাখিম ঠিক আছে এটো A এটো ধৰি লৈছো A এটো ধৰি লৈছো B আৰু এটো C যত এংগল C কোণ কি আমি 90 ডিগ্ৰী বুলি ধৰিছো ঠিক আছে তো ফাৰ্স্ট স্টেপ বাই স্টেপ কৰি লোৱা যে ধৰা হল ত্ৰিভুজ ABC ৰ এংগল C কি সমকোণ এংগল C সমকোণ আৰু আমাক দিয়া আছে আমাক কি দিয়া আছে 3 cot a = কিমান 4 যে 3 cot a = কিমান 4 আমাক দিয়া আছে ওকে তো ইয়াতে 3 চোৱা cot a ৰ লগত পূৰণ হৈ আছে সিফালে গলে কি হ'ব হৰণ হৈ যাব মানে cot a = কিমান হ'ব 4/3 হ'ব
cot a ইকুৱেল টু কিমান 4/3 তো এতিয়া আমাক যেহেতু কৈছে 10 স্কয়াৰ a এর মান উলিয়াব লাগে গতিকে চোৱা আমি জানো চোৱা যে যেহেতু 10a তোমালোকে কি জানা যে 10a মানে কি 1/cot a হয় না যেহেতু 10 টু cot এর উল্টা গতিকে 1/cot a অর্থাৎ 1/cot এর মান কিমান যে 4/3 হয় না নহয় মানে কিমান হৈ যাব 10 এর মান কিমান হৈ যাব 3/4 হৈ যাব মানে এই বস্তুটো কি হৈছে উল্টি গৈছে ঠিক আছে এতিয়া এনেকৈ উল্টি গলে কি হ'ব বস্তুটো 3 টো যাবগৈ ওপৰত আৰু 4 টো আহি যাব কি তলত অৰ্থাৎ 10a ইকুৱেল টু কিমান 3/4 ওকে তো 3/4 এটাকে আকৌ চোৱা যে cot a মানে এই এংগল a এর সাপেক্ষে চোৱাচোন ভালকে যে 10 মানে কি আছিলে টেলিফোন বাজিলে অর্থাৎ p/b তেতিয়াহলে cot কি হ'ব b/p হ'ব মানে 10 টো যেহেতু cot এর উল্টা আৰু cot টো যেহেতু 10 এর উল্টা একেটা কথাই হয় না নয় তো এংগল a সাপেক্ষে এই আগফালৰ এই bc বাহুটো হ'ব p আৰু এই বাহুটো হ'ব b আৰু এই বাহুটো হ'ব h হয় না নহয় গতিকে cot a মানে কি আছিল b/p b মানে কোনটো ac গতিকে কি হ'ব cot a ইকুৱেল টু কি হ'ব ac/p p মানে কোনটো bc ac/bc অর্থাৎ ac/bc মানে কিমান হ'ব 4/3 এটো যেহেতু আমাক দিয়া আছে 4/3 অর্থাৎ ac বাহু যেটো আছে আমি ইকুৱেল টু k বুলি ধৰি লম এটাকে ac বাহুটোৰ মান কিমান পাইছো আমি 4k আৰু bc বাহুটোৰ মান কিমান হ'ব যে 3k ac বাহুটোৰ মান কিমান 4k আৰু bc বাহুটোৰ মান কিমান 3k তেতিয়া আমি কি কৰিব লাগিব এই ab বাহুটোৰ মান উলিয়াব লাগিব হয় না নহয় তো পাইথাগোৰাছৰ সূত্ৰ আমি এই ত্ৰিভুজটো ব্যৱহাৰ কৰি দিম যেহেতু ত্ৰিভুজটো কি এটা সমকোণী ত্ৰিভুজ ঠিক আছে তো চোৱা ত্রিভুজ ABC ৰ পৰা ত্রিভুজ ABC ৰ পৰা সমকোণী ত্রিভুজ ABC ৰ পৰা বা এইটো এংগল C টো যেহেতু 90 ডিগ্ৰী গতিকে 90 ডিগ্ৰীটো মেনশন কৰি দিবা যে ACB ত্রিভুজ ACB ৰ পৰা একেটা কথাই ACB ৰ পৰা আমি কি পাম পাইথাগোৰাছৰ সূত্ৰৰ মতে যে AB স্কয়ার ইকুয়াল টু BC স্কয়ার AC স্কয়ার প্লাস BC স্কয়ার হয় না নহয় তো এইখিনি তো তোমালোকে জানাই যে AB স্কয়ার ইকুয়াল টু BC স্কয়ার প্লাস AC স্কয়ার চোৱা যেহেতু ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ হয় নহয় সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এংগল C টো সমকোণ গতিকে পাইথাগোৰাছৰ সূত্ৰৰ মতে কি হ'ব A2 স্কয়ার ইকুয়াল টু A2 স্কয়ার প্লাস A2 স্কয়ার হয় না নহয় তো AB স্কয়ার ইকুয়াল টু BC স্কয়ার প্লাস AC স্কয়ার তেতিয়া চোৱা যে AB স্কয়ার ইকুয়াল টু BC মানে BC বাহুটোৰ মান আমি কিমান পাইছো 3k আৰু AC বাহুটোৰ মান আমি কিমান পাইছো 4k গতিকে BC মানে কি হ'ব 3k ৰ হোল স্কয়ার প্লাস AC বাহুটোৰ মান কিমান যে 4k ৰ হোল স্কয়ার ওকে বুজি পাইছা নাই তো তাৰ পিছত চোৱা যে AB স্কয়ার ইকুয়াল টু 3k হোল স্কয়ার মানে কিমান হ'ব 3k 3 দুটা স্কয়ার কৰিলে কিমান হ'ব 9 গতিকে 9k স্কয়ার প্লাস 4 দুটা পূৰণ কৰিলে 16k স্কয়ার ওকে তো AB স্কয়ার ইকুয়াল টু কিমান হ'ব 16 প্লাস 9 মানে কিমান হ'ব 25 25k স্কয়ার অর্থাৎ চোৱা AB ৰ ওপৰত যেটো স্কয়ার আছে সেই স্কয়ারটো আমি আঁতৰাই দিলে কি হ'ব হিফালে গৈ ৰুট ওভাৰ আহি যাব তো ৰুট ওভাৰ কিমান হ'ব 25k স্কয়ার হয় নহয় তেতিয়া চোৱা AB ইকুয়াল টু 25 টো আমি কেনেকৈ লিখিব পাৰো যে 5 * 5 মানে 5 স্কয়ার আৰু লগত k স্কয়ার তো দুটাৰ স্কয়ার ওপৰৰ ৰুট কটা যাব থাকিব কিমান যে AB ইকুয়াল টু 5k AB ইকুয়াল টু কিমান থাকিব 5k থাকিব বস্তুটো বুজি পাইছা নাই এটো স্টেপ তুমি আৰু অকমান কৰিব পাৰা যে ৰুট ওভাৰ 5k ৰ হোল স্কয়ার বুলি দিব পাৰা কাৰণ দুইটাৰ ওপৰতে স্কয়ার তাৰ পিছত এনেকৈ কাটি যাব একেটা কথাই হয় নহয় তো আমি AB বাহুৰ মান কিমান পালো 5k পালো এটোৰ বাহুটোৰ মান কিমান পালো 5k ঠিক আছে এইখিনিলৈকে বুজি পাইছা তো এইখিনিলৈকে বুজি পাইছা যদি নেক্সট আমাক চোৱা কি কৰিব দিছে 10 স্কয়ার a 1 minus 10 স্কয়ার a আৰু 1 plus 10 স্কয়ার তো আমি ফার্স্ট কি কৰিম 10 আমি কি কৰিম 10 এর মান উলিয়াই লম আৰু আমি কি কৰিম cos এর মান উলিয়াই লম তেতিয়া আমাৰ কাৰণে অকমান সুবিধা হ'ব হয় নহয় আচ্ছা 10 ৰ ক্ষেত্ৰতটো আমি 10 ৰ হেৰিটো উলিয়াইছোই cos আৰু sin ৰ দুটা আমি উলিয়াই লম ঠিক আছে তো এংগল a সাপেক্ষে আমি কি কৰিম cos আৰু sin দুটা উলিয়াই লম এটাকে
সাইন এ, সাইন এর ক্ষেত্ৰত কি আছিলে, সাইন মানে শিৱ পাৰ্বতী হাজবেণ্ড অৰ্থাৎ P/H। তো ত্ৰিভুজটো আকৌ এবাৰ চোৱা যে ত্ৰিভুজটো যিহেতু আছিলে ABC ত্ৰিভুজ, য'ত BC বাহুৰ মান 3K আমি উলিয়ালো, এইটো 4K আৰু এইটো কি 5K। ওকে, সাইন এ মানে এই এংগল এ সাপেক্ষে এইটো হ'ব P, এইটো হ'ব B আৰু এইটো হ'ব H। তো কি হ'ব, শিৱ পাৰ্বতী হাজবেণ্ড মানে কি হ'ব, BC বাই হাজবেণ্ড মানে কি AB, BC বাই AB, হয় নে নহয়? তো BC বাহু মানে কিমান পাইছো আমি, যে 3K ডিভাইড বাই AB, AB বাহুৰ মানে আমি কিমান পাইছো 5K। তো K কটা গ'ল, থাকিল কিমান 3/5, থাকিল কিমান 3/5। নেক্সট আমি কি কৰিম, cos A উলিয়াম, যে cos A, cos A এংগল এ সাপেক্ষে cos মানে কি, কেঁচুৱাটোৱে বিচনাত থাকিলে মানে B/H। তো এংগল এ সাপেক্ষে এই ত্ৰিভুজটোত B কোনটো, যে AC, B/H, H কোনটো AB, তো AC বাই AB মানে ইয়াতে AC বাহুৰ মান কিমান পাইছো আমি 4K ডিভাইড বাই AB, AB আমি কিমান পাইছো 5K, K কটা গ'ল, থাকিল কিমান 4/5। ঠিক আছে, সো এই দুটো আমি উলিয়াইছো, মানে আমাৰ এতিয়া কি কৰিম, যে আমাক যিখিনি প্ৰমাণ কৰিব দিছে সেইখিনি আমি কি কৰিম, লেফট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইড হিচাপে আমি ধৰি অংকখিনি কৰি যাম। এইখিনিলৈকে তোমালোকৰ পতা হ'ল নে? হ'ল। সো এতিয়া চোৱা নেক্সট, এতিয়া আমি কি কৰিম, এইটো লেফট হেণ্ড সাইড ল'ম আৰু সিফালে ৰাইট হেণ্ড সাইড, দুয়োটা আমি কি কৰিম, এটা এটাকে প্ৰমাণ কৰিম যে বস্তুটো হয় নে নহয়। ঠিক আছে, তো এতিয়া চোৱা যে লেফট হেণ্ড সাইড, লেফট হেণ্ড সাইডত কি আছে, যে 1 - tan স্কোয়ার a ডিভাইড বাই 1 + tan স্কোয়ার a। তো এতিয়া চোৱা 1 - tan a, চোৱাচোন tan a ৰ মান কিমান পাইছিলো আমি 3/4, হয় নে নহয়? গতিকে কি হ'ব, 3/4 ৰ হোল স্কোয়াৰ হ'ব। সেইটো কাৰণে আমি 10 ৰ মানটো ফাৰ্ষ্ট উলিয়াই লৈছো। নেক্সট চোৱা 1 + tan স্কোয়ার a, 10 ৰ মান আমি কিমান পাইছো 3/4, গতিকে কি হ'ব 3/4 ৰ হোল স্কোয়াৰ। ওকে, তো তাৰপিছত চোৱা ইয়াতে কিমান হ'ব, যে 1 - ইয়াতে 3 ৰ ওপৰতো স্কোয়াৰ মানে 3 দুটা, আৰু তলতো কিমান হ'ব 4 স্কোয়াৰ। ঠিক একেদৰে তলতো এনেকুৱাকে হ'ব যে 3 স্কোয়াৰ ডিভাইড বাই 4 স্কোয়াৰ। ওকে, তাৰপিছত চোৱা যে 1 - 3 স্কোয়াৰ মানে কিমান 9, 4 স্কোয়াৰ মানে 16, আৰু তলতো ঠিক একেদৰে হ'ব যে 1 + 9/16, 4 4 গুণ কিমান 16, হয় নে নহয়? তো তাৰপিছত চোৱা ইয়াতে 1 আৰু 16 লসাগু কিমান হ'ব 16, ইয়াতে 16 নাই, সেইটো কাৰণে 1 ৰ লগত কি হ'ব 16 পূৰণ হ'ব, মানে 16 একত 16, 16 একত 16 বাৰ 16 1 গুণ 16 প্লাস 16 16ত একবাৰ 1 9 গুণ 9। ঠিক একেদৰে ইয়াতো হ'ব যে 16 - 16 একত 16 বাৰ 16 1 গুণ 16 মাইনাস 16 16ত একবাৰ 1 9 গুণ 9। তলৰ 16 ওপৰৰ 16 কটা যাব, তো তলত কিমান 16 + 9, 16 + 9 মানে কিমান 25, আৰু ওপৰত 16 - 9 মানে কিমান 7, 16 ৰ পৰা 9 গ'লে 7 থাকিব, আৰু এইফালে 16 আৰু 9 কিমান 25, মানে 7/25 পাইছো আমি লেফট হেণ্ড সাইড যেটো সেইটো কৰি। ঠিক আছে, এইখিনি তোমালোকে পাতি লোৱা। এতিয়া আমি নেক্সট কি কৰিম, ৰাইট হেণ্ড সাইড পাতিম। ৰাইট হেণ্ড সাইড খিনি আমি কৰি চাম। চোৱা যে ৰাইট হেণ্ড সাইড কি আছে, cos স্কয়ার a মাইনাস sin স্কয়ার a। ঠিক আছে, যদি চোৱা cos a মানে আমি কিমান উলিয়াইছো, এইটো অলপ আগতে তোমালোকক কৰি দেখুৱাইছিলো নহয়। চোৱা cos a, এইটো চোৱা cos a মানে আমি কিমান পাইছো 4/5, গতিকে 4/5 ৰ হোল স্কয়াৰ হ'ব, হয় নহয়? 4/5 ৰ হোল স্কয়াৰ মাইনাস sin a, ৰ মান কিমান হ'ব 3/5, আৰু ইয়াৰে কি হ'ব হোল স্কয়াৰ হ'ব। ওকে, সেইটো কাৰণে মই এইখিনি আগতে তোমালোকক উলিয়াই দিছো যাতে তোমালোকৰ অংকখিনি কৰোতে সুবিধা হয়। ঠিক আছে, তো এতিয়া চোৱা 4 স্কয়াৰ মানে কিমান হ'ব, 4 দুটা কিমান হ'লে 16, 5 স্কয়াৰ মানে কিমান হ'ব 25, মানে এই দুইটা 4 ৰ ওপৰতো স্কয়াৰ 5 ৰ ওপৰতো স্কয়াৰ হ'ব, মাইনাস 3 স্কয়াৰ মানে 9, আৰু 5 স্কয়াৰ মানে 25। ঠিক আছে, তেতিয়া চোৱা দুইটাৰ তলতে যেহেতু 25 আছে, গতিকে 25 টো লসাগু ল'লে 25 25ত একবাৰ 1 * 16 16 মাইনাস 25 25ত একবাৰ 1 9 গুণ কিমান 9, তো তলত হ'ব 25, 16 ৰ পৰা ইফালে কি 9, 16 ৰ পৰা 9 গ'লে কিমান হ'ব 7, মানে কিমান হৈছে 7/25 আমি ৰাইট হেণ্ড সাইডটো কৰি পাইছো, আৰু ইফালে লেফট হেণ্ড সাইড কৰি আমি কিমান পাইছো 7/25, মানে দুয়োটাই কি হৈছে গৈছে মিলি গৈছে।
তো দুইটা মিলি গৈছে মানে কি এতেকে কি হ'ব লেফট হ্যান্ড সাইড ইকুয়াল টু কি হ'ব রাইট হ্যান্ড সাইড এতেকে এতেকে লেফট হ্যান্ড সাইড ইকুয়াল টু কি হ'ব রাইট হ্যান্ড সাইড আৰু এটো হৈ যাব আমাৰ এই কোৱেশ্চনটোৰ সলিউশন তো আমাৰ কোৱেশ্চনটোত কি কৈছিল 8 নম্বৰত চোৱা যে হয় নে নহয় পৰীক্ষা কৰা তো এতেকে কি হ'ব এটো ইকুয়াল টু এটো আমি দেখুৱাইছো যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড তো আমাৰ 8 নম্বৰ কোৱেশ্চনটোৰ সমাধান হৈ গ'ল ঠিক আছে তো তোমালোকে ভালকে ভিডিওটো পজ কৰি এইখিনি ধুনীয়াকে পাতি ল'বা ওকে সো এতিয়া আমি নেক্সট 9 নম্বৰ কোৱেশ্চনটো কৰিম সো 9 নম্বৰ কোৱেশ্চনটো আমাক কি কৈছে 9 নম্বৰ কোৱেশ্চন আমাক কৈছে যে ত্ৰিভুজ ABC ৰ বি কোণ সমকোণ তো আমি এটা ত্ৰিভুজ ABC আঁকি ল'ম ইয়াৰে এংগল বি কোণটো কি 90 ডিগ্ৰী ঠিক আছে এই এংগল বি কোণটো 90 ডিগ্ৰী আৰু ইফালে ধৰি লৈছো এ বি আৰু এটো হ'ব সি ঠিক আছে তো আমি বস্তুটো ফাৰ্ষ্টতে লিখি লওঁ এইখিনি যে ধৰা হল ত্ৰিভুজ এ বি সি এটা সমকোণী ত্ৰিভুজ য'ত এংগল বি ইকুয়াল টু কিমান 90 ডিগ্ৰী এংগল বি কোণটো কিমান 90 ডিগ্ৰী ঠিক আছে তো আমাক দিয়া আছে কি চোৱা যে tan a ভালকে চাবা আমাক দিয়া আছে tan a কিমান যে 1/√3 tan a টো আমাক দিয়া আছে গতিকে চোৱা 10 ৰ ক্ষেত্ৰত আমি কি অভেদ পাইছিলো যে টেলিফোন বাজিলে মানে p/b তো এংগল a সাপেক্ষে এই আগফালৰ বাহুটো হ'ব p আৰু এটো হ'ব b আৰু ইফালে এটো কি হ'ব h হৈ যাব হয় না নহয় তো tan a ৰ ক্ষেত্ৰত p/b p কোনটো হ'ব bc হয় নহয় তো কি হ'ব সো ইয়াতে তলত লিখো এতেকে কি হ'ব tan a কি হ'ব bc/b b মানে কোনটো ab bc/ab তো কি হ'ব আমি পাইছো যে 1/√3 ওকে ইকুয়াল টু k বুলি আমি ধৰিলো ওকে তো এতেকে bc কিমান হ'ব এতেকে bc কিমান হ'ব bc ইকুয়াল টু k হ'ব ওকে আৰু ab কিমান হ'ব √3k সো k এটা কি ধনাত্মক সংখ্যা ওকে তো এতিয়া চোৱা যে ত্ৰিভুজ ABC ৰ পৰা তোমালোকে আমি কি কৰিম এতিয়া তোমালোকে এটো কৰিব পাৰিবাই কাৰণ পাইথাগোৰাছৰ সূত্ৰ অলৰেডি মই ধুনীয়াকে তোমালোকক শিকাই থৈছো হয় নে নহয় তো তোমালোকে অকমান ট্ৰাই কৰা চোৱা ইয়াতে মই কি কৰিম যে ত্ৰিভুজ ABC ত এংগল B কোণটো যেহেতু সমকোণ গতিকে ইয়াতে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে আমি কি পাম যে AC স্কয়াৰ ইকুয়াল টু BC স্কয়াৰ প্লাস AB স্কয়াৰ হয় নহয় তো আমি এই ত্ৰিভুজৰ ক্ষেত্ৰত এই ত্ৰিভুজটোত চোৱা ত্ৰিভুজ ABC ত আমি BC বাহুৰ মান কিমান পাইছো k আৰু AB বাহুৰ মান কিমান পাইছো √3k ওকে তো এতিয়া আমি কি কৰিম AC ৰ মান উলিয়াম হয় না নহয় তেতেকে কি হ'ব যে ABC সমকোণী ত্ৰিভুজত ABC সমকোণী ত্ৰিভুজৰ পৰা পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰিলে কি হ'ব যে AC স্কয়াৰ ইকুয়াল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ ওকে তো AC স্কয়াৰ ইকুয়াল টু AB বাহুৰ মান কিমান √3k ৰ হোল স্কয়াৰ প্লাস BC তো সব BC কিমান k গতিকে k ৰ স্কয়াৰ তো AC স্কয়াৰ ইকুয়াল টু ইয়াতে স্কয়াৰ আৰু ৰুট কটা গলে থাকিব 3 আৰু লগত কিমান হ'ব k স্কয়াৰ প্লাস k স্কয়াৰ তো AC স্কয়াৰ ইকুয়াল টু কিমান হ'ব 3k স্কয়াৰ প্লাস k স্কয়াৰ মানে কিমান হ'ব 4k স্কয়াৰ হয় না নহয় তো ইফালে আমি কি কৰিম AC ৰ যদি স্কয়াৰটো আমি উঠাই দিও ইফালে কি হ'ব √over আহি যাব অৰ্থাৎ 4k স্কয়াৰ অৰ্থাৎ AC ইকুয়াল টু কিমান হ'ব ইয়াতে 2 স্কয়াৰ 4 ক আমি 2 স্কয়াৰ বুলি লিখিব পাৰো হয় না নহয় মানে কিমান হ'ব AC ইকুয়াল টু 2k হোল স্কয়ার দুইটাৰ ওপৰতে যেহেতু স্কয়াৰ আছে গতিকে দুইটাৰ ওপৰতে আমি হোল দি দিছো তো স্কয়াৰ ৰুট কটা গলে AC ইকুয়াল টু কিমান হ'ব 2k হ'ব আমি এই ত্ৰিভুজ ABC যেটো আমি যে বি কোণ সমকোণ থকা ত্ৰিভুজটো যেটো আঁকিছিলো তাৰ আমি দুটা পাইছিলো যে BC সো ভালকে এটো C আছিল BC বাহুৰ মান আমি কিমান পাইছিলো k AB বাহুৰ মান কিমান পাইছিলো √3k তো AC বাহুৰ মান কিমান পাইছো 2k ওকে তো এইখিনি আমি এতিয়া পাইছো তো এতিয়া আমি কি কৰিব পাৰিম আমাক যিখিনি কৈছে সেইখিনি আমি উলিয়াব পাৰিম তো আমাক কি উলিয়াব দিছে চোৱাচোন 9 নম্বৰটো আমাক উলিয়াব দিছে sin A cos C
cos a sin c, cos a cos c, তাৰপিছত sin a sin c, এইখিনি আমাক উলিয়াব দিছে। তো আমি এটা এটা কৰি যাম। ফাৰ্ষ্ট আমি sin a টো উলিয়াই লওঁ, তাৰপিছত cos a টো উলিয়াই লওঁ, sin c cos a আৰু cos c, টোটেল আমি ইয়াতে চাৰিটা বস্তু উলিয়াই ল'ম, তাৰপিছত আমি মানখিনি জাষ্ট বহুৱাই দিম। তো ফাৰ্ষ্ট আমি কি কৰিম, sin a cos c উলিয়াই ল'ম। চোৱা, sin a আৰু cos c এই দুটা আমি উলিয়াই ল'ম। তো চোৱা, sin a ৰ ক্ষেত্ৰত এই এংগল a সাপেক্ষে তোমালোকে জানাই sin মানে কি, শিৱ পাৰ্বতী হাজবেণ্ড, p/h, অৰ্থাৎ এই কোণ সাপেক্ষে এই আগফালৰটো হ'ব p, এইটো হ'ব b আৰু এইটো হ'ব h। গতিকে sin a মানে কি, p/h। গতিকে p মানে কোনটো, bc, গতিকে bc/h, h মানে কোনটো, ac, গতিকে bc/ac। তো bc বাহুৰ মান কিমান পাইছো আমি, k পাইছো। ac বাহুৰ মান কিমান পাইছো, 2k। k কটা গ'ল, থাকিল কিমান, 1/2। ভালকে ধ্যান দিবা, এইখিনি বুজি ল'ব লাগিব। নেক্সট আমি কৰিম যে cos c। তো চোৱা, ত্ৰিভুজ যিহেতু এইটো আছিলে, ভালকে ধ্যান দিয়া, ত্ৰিভুজ যিহেতু এইটো আছিলে, তো এইটো কোণ সাপেক্ষে এই আগফালৰ বাহুটো হ'ব p, এইটো হ'ব b আৰু এইটো হ'ব কি, h। তো cos c এই কোণ সাপেক্ষে এইফালৰটো হ'ব p। তো cos মানে কি, cosৰ যিটো হেৰি, যে cos c ইকুৱেল টু b/h, বিচনা থাকিলে, হয় নহয়। তো এইটোৰ ক্ষেত্ৰত p এইটো, b এইটো আৰু h এইটো, গতিকে b মানে কোনটো, bc, গতিকে bc/h, h কোনটো, ac। ঠিক আছে। আচ্ছা, আমি c কোণ সাপেক্ষে কৰি আছো, এইটো হ'ব p, এইটো হ'ব b। তো cos মানে কি, কেঁচুৱাটো বিচনা থাকিলে, অৰ্থাৎ b/h, হয় নে নহয়। তো b/h অৰ্থাৎ bc/ac, ঠিকে আছে। bc ৰ মান আমি কিমান পাইছো, চোৱা, যে ওপৰত আমি পাইছিলো bc ৰ মান k, হয় নহয়, bc ৰ মান k ডিভাইড বাই ac, ac ৰ মান কিমান, 2k, k কটা গ'ল, থাকিল কিমান, 1/2। তো sin a cos a আমি উলিয়ালো, sin a cos a আমি উলিয়ালো। এতিয়া cos c আৰু sin c উলিয়াম। তেতিয়া sin c উলিয়াও, তাৰপিছত cos c উলিয়াম। চোৱা, যে sin c, অৰ্থাৎ এইটো ত্ৰিভুজৰ ক্ষেত্ৰত c কোণ সাপেক্ষে এইটো হ'ব p, এইটো হ'ব b, এইটো ঠিকে আছে। তো কি হ'ব, sin মানে কি, p/h। তো c কোণ সাপেক্ষে ab বাহু হ'ব p ডিভাইড বাই h, h মানে কোনটো হ'ব, ac। গতিকে ab বাহুৰ মান কিমান, চোৱা ওপৰত দিয়া আছে, ab বাহুৰ মান কিমান, √3k, গতিকে √3k ডিভাইড বাই ac, ac বাহুৰ মান কিমান, আমি পাইছো এইমাত্ৰ যে 2k, k কটা গ'ল, থাকিল কিমান, √3/2। এইটো হ'ল sin c। এতিয়া আমি নেক্সট উলিয়াম যে cos c। তো c কোণ সাপেক্ষে এইটোৱে হ'ব। আচ্ছা, cos a উলিয়াম, ঠিক আছে, আমাক যিহেতু cos a দৰকাৰ হ'ব। তো এতিয়া অকমান মনোযোগ দিবা, এতিয়া অকমান হেৰি হ'ব। এইটো হ'ব b, এইটো হ'ব a, এইটো হ'ব c। এতিয়া এংগল a সাপেক্ষে এই বাহুটো হ'ব p, এই বাহুটো হ'ব b, এই বাহুটো হ'ব h। তো cos a, cos মানে কি, বিচনা থাকিলে, তো b মানে কোনটো, ab, গতিকে ab ডিভাইড বাই h, h মানে কোনটো, ac। তো ab বাহুৰ মান আমি কিমান পাইছিলো, √3k ডিভাইড বাই ac, ac বাহুৰ মান কিমান, 2k। তো k কটা গ'ল, থাকিল কিমান, √3/2। তো আমি চাৰিটা এইখিনি উলিয়াই লৈছো। এতিয়া চাবা, প্ৰশ্নটোত যাম, আমাৰ কাৰণে একেবাৰে ইজি হৈ যাব। তো প্ৰথমটো কি দিছে, sin a cos c প্লাছ cos a sin c। চোৱা, যে sin a cos c প্লাছ cos a sin c, এইটো আমি কেনেকৈ কৰিম, চোৱা, যে sin a মানে আমি কিমান পাইছো, 1/2 ইনটু cos c মানে কিমান পাইছো, 1/2 প্লাছ cos a মানে আমি কিমান পাইছো, √3/2 ইনটু sin c মানে আমি কিমান পাইছো, √3/2। ওকে, তো কিমান হ'ব, 1/2 দুগুণে কিমান, 4, প্লাছ ইয়াতে √3 ইনটু √3 মানে √3 হোল স্কোয়াৰ, গতিকে √3 হোল স্কোয়াৰ ডিভাইড বাই 2 দুগুণে কিমান, 4। ওকে, সো তাৰপিছত কিমান হ'ব, চোৱা, তো কিমান হ'ব, যে ইফালে 1/4 প্লাছ ইয়াতে স্কোয়াৰ ৰুট কটা গ'লে কিমান হ'ব, 3 আৰু তলত হ'ব 4। এতিয়া 4 আৰু 4 লসাগু ল'লে 4 হ'ব। ইয়াতে 4 4 একবাৰ, 1 গুণে 1 প্লাছ 4 4 একবাৰ, 1 3 গুণ 3, মানে কিমান হ'ব, 4/4, অৰ্থাৎ এনসাৰ কিমান হ'ব, 1 হৈ যাব। এনসাৰ কিমান হ'ব, 1, অৰ্থাৎ 1 নম্বৰটোৰ সমাধান আমাৰ হৈ গ'ল। নেক্সট আমি এতিয়া কি কৰিম, 2 নম্বৰটো কৰিম। তো 2 নম্বৰটো কি দিয়া আছে চোৱা,
2 নম্বৰটো আমাক দিয়া আছে cos a cos c minus sin a sin c। সো আমি মানখিনি বহুৱাই দিম, ওপৰত আমি যিখিনি পাইছো চোৱা। যে cos a এর মান আমি কিমান পাইছো চোৱা, যে √3/2। গতিকে √3/2 ইনটু cos c। cos c এর মান আমি কিমান পাইছো, cos c এর মান পাইছো 1/2 মাইনাস sin a। তো sin a এর মান আমি কিমান পাইছো 1/2 ইনটু sin c। sin c এর মান আমি কিমান পাইছো √3/2। গতিকে √3/2 পাতিলো। ওকে, যদি চোৱা 2 দুগুণে কিমান 4 আৰু ওপৰত √3 ইনটু 1 √3 মাইনাস √3/2। আচ্ছা 2 দুগুণে কিমান 4 হ'ব। ওকে, তো 4 4 লখাগু 4, 4 4 একবার 1 ইনটু √3 মাইনাস 4 4 একবার 1 ইনটু √3। ওকে, তো প্লাসৰ √3 মাইনাসৰ √3 ওপৰত কি হৈ যাব কটাকটি গৈ 0 থাকিব আৰু তলত কিমান 4। তো 0/4 মানে এনসার কিমান হ'ব, অটোমেটিক 0 হ'ব। তো এইটো হৈ গ'ল আমাৰ 2 নম্বৰটোৰ সমাধান। ঠিক আছে, তো তোমালোকে মনোযোগেৰে এইটো ভালকে চোৱা আৰু এতিয়া পাতি লোৱা। আমাৰ দুয়োটাৰ সমাধান হৈ গ'ল কুৱেশ্যন নং 9ৰ। ঠিক আছে, তো এতিয়া আমি আহিছো কুৱেশ্যন নং 10লৈ। কুৱেশ্যন নং 10 কি কৈছে চোৱা, যে ত্ৰিভুজ পি কিউ আৰৰ কিউ কোণ সমকোণ আৰু পি আৰ প্লাছ কিউ আৰ ইকুৱেল টু 25 সেন্টিমিটাৰ আৰু পি কিউ ইকুৱেল টু 5 সেন্টিমিটাৰ। সাইন পি কস পি আৰু টেন পিৰ মান আমি কি কৰিব লাগে, উলিয়াব লাগে। তো আমি ফাৰ্ষ্ট কি কৰিম, ত্ৰিভুজ পি কিউ আৰৰ যে ত্রিভুজ পি কিউ আৰৰ এই এংগল কিউ যিটো কোণ এইটো 90 ডিগ্ৰী। ঠিক আছে, তো ত্রিভুজ পি কিউ আৰৰ কিউ কোণটো 90 ডিগ্ৰী। তো প্ৰথমতে এইটো আমি লিখি লওঁ যে দিয়া আছে ত্রিভুজ পি কিউ আৰৰ এংগল কিউ ইকুৱেল টু 90 ডিগ্ৰী। ঠিক আছে, আৰু আমাক কি দিয়া আছে পি কিউ। এই পি কিউ বাহুটোৰ মান কিমান দিয়া আছে 5 সেন্টিমিটাৰ। পি কিউ ইকুৱেল টু কিমান 5 সেন্টিমিটাৰ। ওকে, আৰু আমাক দিয়া আছে যে পি আৰ প্লাছ কিউ আৰ ইকুৱেল টু 25। ওকে, এটা দিয়া আছে পি আৰ প্লাছ কিউ আৰ ইকুৱেল টু 25 সেন্টিমিটাৰ। অৰ্থাৎ আমি যদিহে ইফালে পি আৰটো ৰাখি দিওঁ, কিউ আৰটো সিফালে গ'লে কি হ'ব 25 মাইনাছ কিউ আৰ হ'ব, 25 মাইনাছ কিউ আৰ। ওকে, তো এইটো আমি এনেকে ৰাখি দিম যে পি আৰৰ মানটো আমি এনেকে ৰাখিছো। এতিয়া এই সমকোণী ত্ৰিভুজত আমি যদি কি কৰো, পাইথাগোৰাছৰ সূত্ৰ যদি ব্যৱহাৰ কৰো। ঠিক আছে, তো এতেকে ত্ৰিভুজ পি কিউ আৰ সমকোণী ত্ৰিভুজত সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাম, এই দুটা ত্ৰিভুজৰ পৰা এই ত্ৰিভুজটোৰ পৰা আমি কি পাম, যদিহে পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰি দিওঁ, যে পি আৰ স্কয়াৰ ইকুৱেল টু কি হ'ব, যে পি কিউ স্কয়ার প্লাস আর কিউ বা কিউ স্কয়ার, পি কিউ স্কয়ার প্লাস কিউ আর স্কয়ার। ওকে, তাৰপিছত পি আৰ মানে আমি কিমান পাইছো 25 মাইনাস কিউ আৰৰ হোল স্কয়ার ইকুৱেল টু পি কিউৰ মান কিমান পাইছো 5, গতিকে 5ৰ হোল স্কয়ার প্লাস কিউ আৰৰ মান দিয়া নাই, গতিকে আমি কি কৰিম যে কিউ আৰ স্কয়ার এনেকে পাতিম। ওকে, তেতিয়া চোৱা ইয়াতে এ মাইনাস বি হোল স্কয়ার সূত্ৰ যে আছিলে, যে এ মাইনাস বি হোল স্কয়ার সূত্ৰ কি, এ স্কয়ার মাইনাস 2ab প্লাস বি স্কয়ার। তো এইটো সূত্ৰ আমি ইয়াতে এপ্লাই কৰি দিম। তো এইটো হ'ব এ, এইটো হ'ব বি। তো ফার্স্ট কি হ'ব এ স্কয়ার অর্থাৎ 25 হোল স্কয়ার মাইনাস 2ab, এ মানে কিমান 25, বি মানে কিমান কিউ আৰ, প্লাস কি হ'ব কিউ আৰ স্কয়ার মানে বি স্কয়ার ইকুয়াল টু কিমান হ'ব 5 স্কয়ার মানে কিমান হ'ব 25 প্লাস কিউ আৰৰ স্কয়ার, 25 প্লাস কিউ আৰ স্কয়ার। ওকে, তো 25 হোল স্কয়ার মানে কিমান হ'ব 25 25 গুণ, ভালকে চোৱা পূৰণ কৰা, যে 5 5 গুণ 25 ৰ 5 হাতৰ 2, 5 দুগুণ 10 2 12, 2 5 গুণ 10 শূন্য হাতৰ 1, 2 দুগুণ 4 1 5, মানে 5 2 আৰু 5 1 কিমান 6, গতিকে কিমান হ'ব 625 মাইনাস 25 দুগুণ কিমান 50, 50 আৰু লগত কি আছে কিউ আৰ, লগত আছে কিউ আৰ আৰু আছে কি প্লাস কিউ আৰ স্কয়ার ইকুৱেল টু কিমান 25 প্লাস কিউ আৰ স্কয়ার। তো ইফালৰ কিউ আৰ স্কয়ার ইফালৰ কিউ আৰ স্কয়ার কি হ'ব, কেনসেল যাব, কাটি যাব। তো কাটি গৈ কিমান থাকিব 625 আৰু ইফালৰ মাইনাস প্লাসৰ 625 ইফালে লৈ আনিলে কি হ'ব মাইনাসৰ 625 হ'ব। ভালকে চোৱা 625 পাতিলো, ইফালৰ 25 টো ইফালে লৈ আনিলো, মাইনাস হৈ গ'ল,
আৰু সিফালে কি হ'ব, ইফালৰ মাইনাছৰ 50 কিউ আৰটো সিফালে গ'লে কি হ'ব, প্লাছৰ 50 কিউ আৰ হৈ যাব। অ'কে, এতিয়া 625ৰ পৰা 25 গ'লে কিমান হ'ব, 600 হ'ব, 600 ইকুৱেল টু কি হ'ব, 50 কিউ আৰ। তো এতিয়া আমি যদি 50 কিউ আৰটো ইফালে লৈ আনো, 600টো সিফালে লৈ যাওঁ, একেটা কথাই, হয় নে নহয়? তো 50 কিউ আৰ ইকুৱেল টু 600। অ'কে, এতিয়া চোৱা কিউ আৰৰ লগত 50টো কি হৈছে, পূৰণ হৈ আছে। তো সিফালে গ'লে কি হ'ব, হৰণ হ'ব, মানে 600 ডিভাইড বাই 50। এইটো কটা যাব, 5 6ক একবাৰ, এক বাঢ়িব 10ত 2, 5 একেবাৰ 2 বাৰ, মানে কিমান হ'ব, কিউ আৰৰ মান কিমান হ'ব, 12 সেন্টিমিটাৰ। কিউ আৰ ইকুৱেল টু কিমান, 12 সেন্টিমিটাৰ। অৰ্থাৎ এই ত্ৰিভুজটোৰ ক্ষেত্ৰত কিউ আৰৰ মানটো আমি কিমান পাইছো, 12 সেন্টিমিটাৰ। অ'কে, তো কিউ আৰৰ মান যদিহে আমি 12 সেন্টিমিটাৰ পাইছো আৰু এইটোৰ মান অলৰেডি 5 আছিলে পি কিউৰ, তো চোৱা তেতিয়াহ'লে আমি কি কৰিম, ইয়াতে তোমাৰ এই যিটো পি আৰ বাহুটোৰ মানটো উলিয়াব বাকী আছে, এইটো আমি উলিয়াব পাৰিম। কেনেকৈ উলিয়াব পাৰিম, এই ইয়াতে চোৱা যে পি আৰ ইকুৱেল টু 25 মাইনাছ কিউ আৰ, মানে 25ৰ পৰা কিউ আৰ মানে 12টো বিয়োগ কৰিলে আমি পি আৰটো পাই যাম। অ'কে, তো দুটা বাহুৰ মান আমি এই ত্ৰিভুজটোৰ উলিয়ালো। এতিয়া আমি কি কৰিম, পি আৰ বাহুটোৰ মান উলিয়াম। তো আমি কি পাইছো, পি আৰ মানে কি পাইছো, যে 25 মাইনাছ কিউ আৰ। এই বস্তুটো আমি ইয়াতে পাতি ল'ম, তাৰপিছত আমি এই পি আৰ বাহুটোৰ মান উলিয়াই আমাক যিখিনি কুৱেশ্যনটোত উলিয়াব দিছে আমি সেইটো উলিয়াব পাৰিম। ঠিক আছে, তো যিহেতু পি আৰ ইকুৱেল টু আমি কি পাইছো, পি আৰ ইকুৱেল টু আমি কি পাইছো, 25 মাইনাছ কিউ আৰ পাইছো। গতিকে পি আৰ ইকুৱেল টু 25 মাইনাছ কিউ আৰ। তো 25 মাইনাছ কিউ আৰ বাহুটোৰ মান আমি কিমান পাইছো, 12। গতিকে 25ৰ পৰা 12 অৰ্থাৎ 25 মাইনাছ 12, 25ৰ পৰা 12 গ'লে কিমান, 13 সেন্টিমিটাৰ। অৰ্থাৎ আমি এই বাহু অৰ্থাৎ পি আৰ বাহুটোৰ মান কিমান পাইছো, 13 সেন্টিমিটাৰ পাইছো। অ'কে, চ' এতিয়া আমি আমাক যিখিনি উলিয়াব দিছে আমি সেইখিনি ধুনীয়াকে কৰিব পাৰিম, কাৰণ আমি ত্ৰিভুজটোৰ আটাইখিনি বাহুৰ মান আমি উলিয়ালো। তো আমাক চোৱা কি উলিয়াব দিছে, সাইন পি, অৰ্থাৎ এই পি কোণ সাপেক্ষে সাইনৰ মান উলিয়াব দিছে। তো চোৱা এতেকে সাইন পি, তো তোমালোকে জানা সাইন মানে কি, সাইনৰ অভেদটো কি আছিলে, যে শিৱ পাৰ্বতী হাজবেণ্ড, অৰ্থাৎ পি বাই এইচ। গতিকে এইটোৰ ক্ষেত্ৰত যে আমাক যিহেতু কৈছে এংগেলটো পি ল'বলৈ, গতিকে এই পি সাপেক্ষে এই আৰ কিউ বাহুটো হ'ব পি, আৰু এইটো হ'ব বি, আৰু এইটো হ'ব এইচ। তো আমি কি জানো, পি বাই এইচ, সাইন মানে কি পি বাই এইচ। তো সাইন পিৰ ক্ষেত্ৰত পি মানে কি আৰ কিউ বাহু ডিভাইড বাই এইচ, এইচ মানে কি পি আৰ বাহু। অ'কে, তো আৰ কিউ বাহুৰ মান আমি কিমান পাইছো, 12, আৰু পি আৰ বাহুৰ মান কিমান পাইছো, 13, মানে কিমান 12 বাই 13, 12 বাই 13, এইটো হৈ যাব আমাৰ সাইন পি। ঠিক আছে, সাইন পি সেন্টিমিটাৰ, যেহেতু সেন্টিমিটাৰ দিয়া আছে, সেন্টিমিটাৰ আৰু ইয়াতো সেন্টিমিটাৰ। তো সেন্টিমিটাৰ সেন্টিমিটাৰ কটা গ'ল, থাকিল কিমান 12 বাই 13। নেক্সট আমি উলিয়াম কস পি। তো চোৱা যে কস পি, পি সাপেক্ষে কস মানে কি, কেঁচুৱাটোৱে বিচনা থাকিলে, অৰ্থাৎ বেজ বাই হাইপোটেনিয়াছ, যে বি বাই এইচ। তো এই পি কোণ সাপেক্ষে বি বাই এইচ, পি কোণ সাপেক্ষে একেটাই হ'ব, এইটো হ'ব পি, এইটো হ'ব বি, এইটো হ'ব এইচ। তো বি মানে কোনটো ইয়াতে, পি কিউ। গতিকে পি কিউ বাই এইচ, এইচ মানে কোনটো, পি আৰ। তো পি কিউ বাহুৰ মান কিমান, 5, পি আৰ বাহুৰ মান কিমান, 13 সেন্টিমিটাৰ। সেন্টিমিটাৰ দিয়া আছে, গতিকে সেন্টিমিটাৰ পাতি লোৱা। তো সেন্টিমিটাৰ কাটি গ'লে থাকিব কিমান, 5 বাই কিমান, 13, 5 বাই 13। নেক্সট আমাক কি উলিয়াব দিছে, 10 পি। তো চোৱা এতিয়া 10 পি যদি আমি উলিয়াও, 10 পি, 10ৰ অভেদটো কি আছিলে, টেলিফোন বাজিলে, মানে পি বাই বি। তো এতিয়াও পি কোণ সাপেক্ষে আমাক ল'ব দিছে, গতিকে 10 মানে কি পি বাই বি, পি মানে কোনটো, আৰ কিউ। গতিকে আৰ কিউ বাই এইচ, টেলিফোন বাজিলে, বি বি মানে কি টেলিফোন বাজিলে, 10 মানে কি পাৰপেন্ডিকুলাৰ বাই বেজ। তো বেজ ইয়াতে কোনটো, যে পি কিউ। গতিকে আৰ কিউ বাই পি কিউ। আৰ কিউৰ মান কিমান চোৱা ভালকে, আৰ কিউৰ মান কিমান ইয়াতে, যে 12। গতিকে 12 সেন্টিমিটাৰ ডিভাইড বাই পি কিউ, পি কিউ বাহুৰ মান কিমান, 5 সেন্টিমিটাৰ। তো সেন্টিমিটাৰ কটা গ'ল, থাকিল কিমান, 12 বাই 5, 12 বাই 5, এইটো হ'ব 10 পিৰ মান। তো আমাৰ কুৱেশ্যন নং 10ৰ আটাইখিনি আমি উলিয়ালো, আৰু এইটোৱে হ'ল কুৱেশ্যন নং 10ৰ সলিউশ্যন। তো তোমালোকে ভালদৰে এইখিনি পাতি লোৱা, আগৰখিনিতো তোমালোকে পাতি লৈছে। ঠিক আছে, তো এইটো হৈ যাব কুৱেশ্যন নং 11।
এতিয়া চোৱা নেক্সট আমি কুৱেশ্যন নং 11 টো কৰিম যে তলত দিয়াবিলাক সত্য নে অসত্য কোৱা তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা। তো 1 নম্বৰ আমাক দিছে যে 10 এৰ মান সদায় 1তকৈ সৰু বুলি আমাক কৈছে। তো এইখিনি হয় নে নহয় আমি কি কৰিম ভালকে আৰু ইয়াৰে পৰা তোমালোকৰ এমচিকিউ পৰীক্ষাত আহিব, সো তোমালোকে মনোযোগেৰে চোৱা। তো 11ৰ 1টো আমাক কি কৈছে 10 এৰ মান সদায় 1তকৈ সৰু বুলি কৈছে। তো কেনেকে সৰু হ'ব চোৱা, কেনেকে সৰু নহ'ব আমি যুক্তি দিম। তো তোমালোকে কি জানা, আমি জানো যে 10a মানে কি, তো যদি এটা ত্ৰিভুজ ইয়াতে যদি এ যদি ধৰি লও, এইটো যে ত্ৰিভুজ এ বি চি ধৰিছো, তো এ কোণ সাপেক্ষে এইটো হ'ব পি, এইটো হ'ব বি আৰু এইটো হ'ব এইচ। তো 10 মানে কি আমি জানো টেলিফোন বাজিলে মানে পি বাই বি। তো পি মানে কি বি চি আৰু এছ চি, হয় নে নহয়? তো এই পি মানে কি 10, এইটো কি 10a মানে কি টেলিফোন বাজিলে মানে পি পি বাই বি মানে বি চি বাই এ চি। তো বি চি বাহুটো যে আছে এই বি চি বাহুটো কি এই এ কোণৰ বিপৰীত বাহু। এ কোণৰ কি এ কোণৰ বিপৰীত বাহু। এ কোণৰ বিপৰীত বাহু ডিভাইড বাই বি। বি মানে কোনটো এ চি মানে কি এ কোণৰ সন্নিহিত কোণ। এ কোণৰ সন্নিহিত বাহু, কোণ নহয় সন্নিহিত বাহু। ঠিক আছে। তো চোৱা এতিয়া যিহেতু এই ত্ৰিভুজটো এটা সমকোণী ত্ৰিভুজ, গতিকে এই ক্ষেত্ৰত এই সমকোণী ত্ৰিভুজৰ এংগল এৰ এই বিপৰীত বাহুটো এংগল এৰ সন্নিহিত বাহুটোতকৈ দীঘল হ'ব পাৰে কেতিয়াবা। সেইটো কাৰণে 10 এৰ মান 1তকৈ কি হ'ব পাৰে ডাঙৰ হ'ব পাৰে। ঠিক আছে, বুজি পাইছা নাই? সেই বস্তুটো তোমালোকে লিখি দিবা। তো এই 1 নম্বৰটো কি হ'ব অসত্য হ'ব। কি হ'ব অসত্য। ইয়াতে লিখি দিবা যে যেহেতু সমকোণী ত্ৰিভুজত এই এ কোণৰ বিপৰীত বাহুটো অৰ্থাৎ বি চি বাহুটো এংগল এৰ সন্নিহিত বাহুটোতকৈ কি হ'ব পাৰে দীঘল হ'ব পাৰে। তো ইয়াতে যুক্তিটো দি দিবা, যিহেতু আমাক কৈছে যে তোমাৰ উত্তৰৰ যথাৰ্থতা উল্লেখ কৰা। তো যিহেতু সমকোণী ত্ৰিভুজৰ এ কোণৰ বিপৰীত বাহুটো এ কোণৰ সন্নিহিত বাহুতকৈ কি দীঘল হ'ব পাৰে। গতিকে এতেকে 10 এৰ মান 1তকৈ কি ডাঙৰ হ'ব পাৰে। 1তকৈ ডাঙৰ হ'ব পাৰে। তো 11ৰ 1 নম্বৰটো আমাৰ হৈ গ'ল। ঠিক আছে, তো তোমালোকে বুজি পাইছা। এতিয়া আমি নেক্সট 2 নম্বৰটো কৰিম। এনেকে তোমালোকে এমচিকিউ খিনি ভালদৰে বুজি ল'ব লাগিব, তাৰ পিছতহে কৰিব লাগিব। নেক্সট 2 নম্বৰ কি কৈছে যে এ কোণৰ কোনো মানৰ বাবে sec a = 12/5। তো আমি এইটো প্ৰমাণ কৰিম যে আমি ধৰি ল'ম যে ইফালে এ বি আৰু চি ত্ৰিভুজৰ এংগল বি কোণটো সমকোণ। তো চোৱা আমাক কৈছে sec a = 12/5 মানে এংগল এ সাপেক্ষে sec। তো তোমালোকে জানা sec মানে কি, চোৱা যে sin cos tan cot sec cosec, হয় নহয়? sin টো cosecৰ, cos টো secৰ, tan টো cotৰ। তো cos মানে কি কেঁচুৱাটোৱে বিচনাত হাগিলে, তো sec টো কি হ'ব h/b হ'ব, মানে যেহেতু উল্টি গৈছে h/b। তো এংগল এ সাপেক্ষে এই কোণটো হ'ব পি কোণ, পি বাহু, এইটো বি আৰু এইটো কি এইচ অৰ্থাৎ হাইপোটেনিয়াছ, হয় নে নহয়? তো এই ক্ষেত্ৰত আমি জানো sec a, চোৱা যে sec a মানে এইটো সাপেক্ষে sec মানে কি h/b। h মানে কি h মানে অতিভুজ, হয় নহয়? তো sec a মানে অতিভুজ বাই b। b মানে কি যে এ কোণৰ সন্নিহিত বাহু। এ কোণৰ কি সন্নিহিত বাহু। এ কোণৰ সন্নিহিত বাহু। ঠিক আছে। তো আমাক যিহেতু কৈছে ইয়াতে যে sec a = 12/5, অৰ্থাৎ ইয়াতে 12 মানে কোনটো বুজাইছে, কোনটো বাহুক বুজাইছে যে অতিভুজ অৰ্থাৎ এইচক বুজাইছে, হয় নে নহয়? তো এইচক বুজাইছে ডিভাইড বাই 5। তো তোমালোকে জানা নাই এটা কথা যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এই যিটো বাহু, এই বাহুটো এই দুটা বাহুৰ যোগফলতকৈ কি আমি জানো, এইটো যেনেকে আমি কি কৰো পাইথাগোৰাছৰ সূত্ৰ ব্যৱহাৰ কৰো। তো এই বাহুটো কি থাকে এনেও দীঘল থাকে, হয় নে নহয়? দীঘল থাকে নে নাই?
তো সমকোণী ত্ৰিভুজৰ অতিভুজটো যিহেতু দীৰ্ঘতম বাহু, গতিকে এ কোণৰ সন্নিহিত বাহুৰ কি হ'ব 12/5 গুণ হ'ব। তো সেইটো কাৰণে এই 2 নম্বৰটো কি হৈ যাব শুদ্ধ হৈ যাব। বুজি পাইছা নাই? তো এতিয়া লিখি দিবা যে যিহেতু এটা সমকোণী ত্ৰিভুজৰ 90 ডিগ্ৰী অৰ্থাৎ সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত সমকোণী ত্ৰিভুজৰ অতিভুজ অৰ্থাৎ এইচ যিটো হাইপটেনিয়াছ, অতিভুজ হৈছে দীৰ্ঘতম বাহু আৰু ইয়াৰ দৈৰ্ঘ্য এ কোণৰ সন্নিহিত বাহুৰ 12/5 গুণ। গতিকে 2 নম্বৰটো কি হৈ যাব সত্য হৈ যাব। 2 নম্বৰটো কি হৈ যাব সত্য। ঠিক আছে, সো এতিয়া আমি নেক্সট কুৱেশ্যনটোলৈ যাওঁ, 3 নম্বৰটো। তো 3 নম্বৰটো কৈছে যে কসকান্ট অফ এংগল এৰ সংক্ষিপ্ত ৰূপ হিচাপে কস এ ব্যৱহাৰ কৰা হয়। তো কসকান্ট অফ এংগল এৰ সন্নিহিত ৰূপ হিচাপে কস এ ব্যৱহাৰ কৰা হয় বুলি কৈছে। না, এইটো ভুল হ'ব। কিয়? কাৰণ কসৰ সম্পূৰ্ণ ৰূপটো হৈছে কসৰ সম্পূৰ্ণ নাম হৈছে কসাইন অফ এংগল। বুজি পাইছা নাই? এইটো নহয় যে কসকান্ট অফ এংগল নহয়, কস এৰ সম্পূৰ্ণ নামটো হৈছে, তোমালোকে ভালদৰে লিখি ল'বা যে কসাইন অফ এংগল এ, কসাইন অফ এংগল এ এনেকে ক'ব এইটো। গতিকে এইটো কি হ'ব কসকান্ট, এইটো ভুল হ'ব, কসাইন হ'ব। তো 3 নম্বৰটো কি হ'ব অসত্য হ'ব। কাৰণ কস এৰ সম্পূৰ্ণ নাম কি? যে দা কসাইন অফ এংগল এ, কসাইন অফ এংগল এ। তো 3 নম্বৰটো হৈ যাব অসত্য। এই বস্তুটো তোমালোকে ভালদৰে ধ্যান দিবা, কাৰণ পৰীক্ষাত এনেকে MCQ তোমালোকক দি দিব পাৰে। তো নেক্সট চোৱা 4 নম্বৰ কি কট আৰু এৰ পূৰণফল কট এ। ভালকে চোৱা যে কট আৰু কট এৰ পূৰণফল কট এ ভুল হ'ব। কাৰণ ইয়াতে যি কট এ আছে, এই কটটো হৈছে, চোৱা ভালকে চোৱা, এই কটৰ যি সংক্ষিপ্ত ৰূপ, কটেনজেন্টৰ যি মানে সংক্ষিপ্ত ৰূপ হৈছে কট এ। গতিকে কট আৰু এৰ পূৰণফল কট এ নহয়। 4টো কি হ'ব অসত্য হ'ব। কাৰণ চোৱা যে ইয়াৰে সংক্ষিপ্ত ৰূপ হ'ব, চোৱা যে কট এৰ সম্পূৰ্ণ ৰূপ কি হ'ব? কট এৰ সম্পূৰ্ণ ৰূপ হ'ব যে দা কটেনজেন্ট অফ এংগল এ, এই দুয়োটা একেলগে আছে মানে এনেকুৱা বুজোৱা নাই যে এইটো পূৰণ হৈছে, মানে এইটোৰ সংক্ষিপ্ত ৰূপটো হৈছে, এইটোৰ সংক্ষিপ্ত ৰূপ হৈছে কট এ। ওকে, তো এইটো কি হৈ যাব অসত্য, আৰু এইটো হৈ যাব কি শুদ্ধ এনচাৰটো। ওকে, তো এতিয়া আমি নেক্সট 5 নম্বৰটোলৈ যাম। সো 5 নম্বৰ আমাক কি কৈছে, কোনো এটা কোণ থিটাৰ বাবে সাইন থিটা ইকুৱেল টু 4/3। কোনো এটা কোণ থিটাৰ বাবে সাইন থিটা ইকুৱেল টু 4/3। এইটো আমি প্ৰমাণ কৰি চাম, চোৱা শুদ্ধ হয়নে নহয়। তো যিহেতু আমাক থিটাৰ বাবে সাইন থিটা ইকুৱেল টু 4/3 কৈছে, চোৱা যে আমি জানো কি সাইন থিটা মানে কি, যে যদিহে মই ইয়াতে ধৰো যে এইটো যদি মই 90 ডিগ্ৰী কোণৰ এইটো যদি থিটা বুলি ধৰো, তেতিয়াহ'লে এই কোণটো হ'ব পি, আৰু এইটো হ'ব বি, আৰু এইটো হ'ব এইচ। তো সাইন মানে কি যে শিৱ পাৰ্বতী হাজবেণ্ড, মানে পি মানে কোনটো বিপৰীত বাহু। ধৰি ললো এইটো এ বি চি ত্ৰিভুজৰ, তো কি হ'ব থিটা মানে থিটাৰ বিপৰীত কোনটো, এইটো হ'ব পি। তো এইটো কি হ'ব থিটাৰ বিপৰীত বাহু। তো কি হ'ব থিটা কোণৰ বিপৰীত বাহু, থিটা কোণৰ বিপৰীত বাহু ডিভাইডেড বাই কি হ'ব এইচ মানে কোনটো এ বি, মানে কি হ'ব অতিভুজ, তো আমাক যিহেতু ইয়াতে কৈছে যে 4/3, চোৱা ভালকে যে 4/3 অৰ্থাৎ পি বাহুটো আমাক কৈছে 4, আৰু এইচ বাহুটো আমাক কৈছে 3, এইচ বাহুটো 3। তো মই তোমালোকক আগতে কি কৈছিলো যে সমকোণী ত্ৰিভুজৰ ক্ষেত্ৰত এইচ অৰ্থাৎ হাইপটেনিয়াছ অৰ্থাৎ অতিভুজটো কি থাকে ডাঙৰ থাকে, কিন্তু ইয়াতে যিটো পি বাহুটো, এই পি বাহুটো আমাক মানে 4টো ডাঙৰ 3তকে ডাঙৰ বুলি কৈছে। গতিকে কি হৈ যাব ভুল হৈ যাব,
আৰু এই যেটো আমাক কৈছে 5 নম্বৰটো এটো কি হৈ যাব অসত্য হৈ যাব কি হৈ যাব অসত্য হৈ যাব আৰু যুক্তিটো তোমালোকে লিখি দিবা যে যেহেতু সমকোণী ত্ৰিভুজৰ অতিভুজটো হৈছে দীৰ্ঘতম বাহু দীৰ্ঘতম বাহু অতিভুজ অৰ্থাৎ এই যেটো হাইপোটেনিয়াস এটো হৈছে দীৰ্ঘতম বাহু হয় নহয় সেয়ে এটাকে কি হ'ব এটো অসত্য হৈ যাব যেহেতু আমাক ইয়াতে কৈছে যে বিপৰীত বাহু অৰ্থাৎ পি বাহুটো এটা ডাঙৰ বুলি কৈছে হয় নহয় কিন্তু আমি জানো অতিভুজটো কি সাধাৰণতে ডাঙৰ থাকে তো আমাৰ 5 নম্বৰটোৰ কি হৈ গ'ল সমাধান হৈ গ'ল নেক্সট এতিয়া আমি 12 নম্বৰ কোৱেশ্চনটো কৰিম চোৱা 12 নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে এটা ত্ৰিভুজ ABC ৰ এংগল B = 90 ডিগ্ৰী তাৰপিছত আমাক কৈছে sin A = 3/5 তেন্তে আমি কি কৰিব লাগে cos A ৰ মানটো আমি উলিয়াব লাগে এটা অকমান ইম্পৰ্টেন্ট আছে তোমালোকে হাফ ইয়াৰলি বা বছৰিকা পৰীক্ষাৰ কাৰণে এই কোৱেশ্চনটো ভালদৰে চাই থবা ওকে আমাক কৈছে ত্ৰিভুজ ABC ৰ এংগল B কোনটো 90 ডিগ্ৰী গতিকে এটো 90 ডিগ্ৰী ইফালে দিলো A আৰু ইফালে দিলো C ABC ত্ৰিভুজৰ এংগল B কোনটো 90 ডিগ্ৰী যে দিয়া আছে ABC ত্ৰিভুজৰ ত্ৰিভুজ ABC ৰ এংগল B = কিমান 90 ডিগ্ৰী বা সমকোণ ঠিক আছে আৰু আমাক দিয়া আছে sin A ভালকে চোৱা আমাক দিয়া আছে sin A = কিমান 3/5 তেন্তে আমি কি কৰিব লাগে cos A ৰ মান উলিয়াব লাগে চোৱা যে cos A ৰ মান আমি কি কৰিব লাগে উলিয়াব লাগে তো sin A এংগল A সাপেক্ষে এই আগফালৰ অৰ্থাৎ BC বাহুটোৰ নাম হ'ব P আৰু এটো হ'ব B আৰু এটো হ'ব H তো sin মানে কি শিৱ পাৰ্বতী হাজবেন্ড মানে P/H মানে BC/AC হ'ব হয় নহয় তো চোৱা sin A মানে আমি কি জানো যে P/H sin A মানে আমি জানো P/H সো এতে P মানে কি BC বাহু H মানে কোনটো বাহু AC বাহু BC বাহু অর্থাৎ মান কিমান দি আছে sin A যে 3/5 আমি k বুলি ধৰিলো এতেকে BC বাহুৰ মান কিমান হ'ব 3k আৰু AC বাহুৰ মান কিমান হ'ব 5k তো আমি ত্ৰিভুজ ABC ৰ AC বাহুৰ মান কিমান 5k তাৰপিছত BC বাহুৰ মান কিমান 3k আমি পালো এতিয়া আমি AB ৰ মান উলিয়াই দিম হয় নহয় তো ত্ৰিভুজ ABC সমকোণী ত্ৰিভুজ যে সমকোণী ত্ৰিভুজ ABC ৰ পৰা আমি কি পাম পাইথাগোৰাছৰ সূত্ৰ যদিহে ইউজ কৰি দিও তেতিয়ালে কি হ'ব AC স্কয়াৰ হ'ব হয় না যেহেতু AC টো কি অতিভুজ হয় নাই তো AC স্কয়াৰ ইকুৱেল টু কি হ'ব AC স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC স্কয়াৰ AB স্কয়াৰ প্লাস BC স্কয়াৰ হয় নহয় তো এতিয়া চোৱা যে AC মানে কিমান 5k গতিকে 5k ৰ হোল স্কয়াৰ ইকুৱেল টু AB স্কয়াৰ প্লাস BC মানে কিমান 3k ৰ হোল স্কয়াৰ তো 5k হোল স্কয়ার মানে কিমান হ'ব 25k স্কয়ার ইকুয়াল টু AB স্কয়ার প্লাস 3k হোল স্কয়ার মানে কিমান হ'ব 9k স্কয়ার ওকে তো এতিয়া চোৱা 25k স্কয়ার সিফালৰ প্লাসৰ 9k স্কয়ার ইফালে আনিলে কি হ'ব মাইনাসৰ k স্কয়ার হ'ব তে মাইনাসৰ k স্কয়ার ইকুয়াল টু কিমান হ'ব AB স্কয়ার তো 25 ৰ পৰা 9 গলে কিমান হ'ব 16k স্কয়ার ইকুয়াল টু কিমান হ'ব AB স্কয়ার হয় নহয় তো আমি এনেকে লিখিব পাৰো এটো যে AB স্কয়ার ইকুয়াল টু কিমান হ'ব 16k স্কয়ার হয় নহয় তো AB ৰ যেটো স্কয়ার আছে হেতু উঠাই দিলে হিফালে কি হৈ যাব 16k স্কয়ার হৈ যাব ৰুট ওভাৰ আহি যাব তো AB ইকুয়াল টু কিমান হ'ব 4 16 টো আমি কি লিখিব পাৰো 4 স্কয়ার হয় নহয় তো AB ইকুয়াল টু 4k হোল স্কয়ার স্কয়ার ৰুট কটা যাব থাকিব কিমান AB ইকুয়াল টু আমি কিমান পাই গলো 4k পাই গলো বুজি পাইছান নাই তো AB বাহুটোৰ মান আমি কিমান পাই গৈছো 4k এই বাহুটোৰ মান আমি 4k পাই গৈছো তো আমাক উলিয়াব দিছে কি cos A তো ভালকে ধ্যান দিয়া cos A অৰ্থাৎ এই A কোণ সাপেক্ষে আমি cos ৰ মান উলিয়াম তো আমি জানো এই কোণ সাপেক্ষে এটো হ'ব P আৰু এটো হ'ব B তো cos মানে কি আমি জানো কেঁচুৱাটোৰ বিছনা থাকিলে মানে B তো B মানে কি এতে AB বাহু H মানে কোনটো বাহু AC বাহু তো
এ বি বাহুৰ মান কিমান আমি পাইছো 4, এ বি বাহুৰ মান কিমান পাইছো ইয়াতে চোৱা যে 4k, গতিকে 4k বাই এচি, এচি বাহুৰ মান আমি কিমান পাইছো 5k, 5k, তো k কে কটা গ'ল মানে কিমান থাকি গ'ল 4/5 আমি পাই গ'লো, অৰ্থাৎ cos a এর মান আমি কিমান পাইছো 4/5। তো এতিয়া আমি এমসিকিউটোত মিলাই চাও কোনটো অপশন শুদ্ধ হ'ব। ওকে, তো চোৱা 4/5 ক'ত আছে, এইটো 12 নম্বৰৰ, এইটো অপশন সি হৈ যাব যে 4/5 হ'ব এনসাৰ। ঠিক আছে, বুজি পাইছে? তো ষ্টুডেন্টস তোমালোকৰ অনুশীলনী 8.1 কুৱেশ্যন নং 12 আছিলে শেষৰটো কুৱেশ্যন, আৰু আমাৰ অনুশীলনী 8.1 আজি শেষ হ'ল। ঠিক আছে, তো ইয়াৰ নেক্সট ক্লাছত মই তোমালোকক অনুশীলনী 8.2 অংকখিনি একেবাৰে সহজ নিয়মত কৰাম। এই টেবলটো মই একেবাৰে তোমালোকক 2 মিনিটত তোমালোকক মুখস্থ কৰি দেখুৱাম। বাট কেনেকে মুখস্থ কৰিবা সেইটো মই তোমালোকে মোৰ লগত ক্লাছ কৰিবা, চাবা এইটো মুখস্থ হৈ যাব 2 মিনিটত মাত্ৰ। এইটো তোমালোকক মনত ৰখাৰ টেকনিকখিনি নেক্সট ভিডিঅ'ত মই দেখুৱাই দিম, আৰু অনুশীলনী 8.2 অংকখিনি একেবাৰে তোমালোকে সহজ পাবা। গতিকে নেক্সট ভিডিঅ'টো তোমালোকে পাবৰ বাবে আজিৰ ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু নেক্সট ভিডিঅ'টো তোমালোকে ভিডিঅ' ডেছক্ৰিপশ্যন বা তোমালোকে প্লেলিষ্টত যাবা, ক্লাছ 10 মেথছ বুলি এটা প্লেলিষ্ট আছে, তাতে তোমালোকে গোটেই মেথছৰ ক্লাছখিনি তোমালোকে পাই যাবা। ঠিক আছে, তো তোমালোকে ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা, আৰু আজিলৈ আহিছো, বাই বাই, টেক কেয়াৰ।